হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা। মানে যিহেতু ছোৱালী কিদিনাখন বেজি দিয়াৰ পিছত তাই গাটো ইমানেই অশান্তি কৰিলে, জ্বৰ হ'ল, জ্বৰৰ লগতে তাই চৰ্দিও লাগি আহিলে। গতিকে তাইক ঘৰলৈ মাহঁতে লৈ আহিব দিলে, যিহেতু বাও বেছি দিন থাকিব নোৱাৰিম বুলি ক'লে। আৰু মই ঘৰলৈ লৈ আহিলোঁ। ঘৰলৈ অহা দিন হ'ল বাৰু, কিন্তু ভিডিঅ'টো কৰা নাছিলোঁ যিহেতু তাইৰ গাটো বহুত অশান্তি। আৰু এতিয়া অকণ ভাল পাইছে। গতিকে আজি ভিডিঅ'টো চাই থাকিব, কি কৰোঁ, তাইক কি কৰা গোটেইখিনি দেখাই থাকিম, চাই থাকিব। এইফালে বায়ে ধুনীয়াকৈ আমাৰ ৰাতিপুৱা খাবৰ কাৰণে বনালে। এইফালে ৰুটি আৰু এয়া ৰাজমাহ বনালে, আৰু এইটো নতুন ষ্টাইলত তাই ম'ম' বনাইছিলে। খাই বহুত টেষ্টি লাগিলে। প্ৰথমতে এয়া খাই লৈছোঁ, তাৰপিছতহে চাহ খাম। মানে এইবিলাক যিমানেই যি নাখাওঁ কিয় ৰাতিপুৱা মোক চাহ একাপ লাগেই। আগতে তেনেকুৱা নাছিলে, কিন্তু ছোৱালী জন্ম হোৱাৰ পাছৰ পৰা মোৰ এইটো অভ্যাস হৈ গ'ল। গতিকে এইখিনি খাই লওঁ। এইফালে ছোৱালী শুই আছে। ৰাতিপুৱা মায়ে তাইক ৰ'দত মানে অকণ উলিয়াই লৈ গ'ল, আৰু ৰ'দত উলিয়াই লৈ গ'লে তাই বহুত টোপনি ধৰে। তাৰপৰা আনি একদম শুৱাই দিলে, শুই আছে। আৰু এতিয়া মই চাহ তাহ খাই কৰি লওঁ। মই গা পা ধুই আজৰি হ'লোঁ, এতিয়া চাহ খাম। এয়া শুই আছে ছোৱালী। এইজনী আমাৰ ছোৱালী গা ধুই কৰি ৰেডি, ধুনু কাপোৰ পিন্ধি ৰেডি। এতিয়া তাই টুপু টুপু কৰিব। নশুন, টুপু টুপু কৰিবা, টুপু টুপু কৰিবা, টুপু টুপু কৰিবা। আগবেলা তাই গা পা ধোৱাৰ পিছত তাই টোপনি গ'ল। তাৰ লগতে মোৰ অলপ ফুলো আৰু ভিডিঅ'টো বনাব থাকি গ'ল তাৰ লগতে। আৰু এতিয়া সন্ধিয়া হ'ল, মানে শুই উঠোঁতে অকণ আন্ধাৰে হ'লগৈ, আৰু তাই শুইয়ে আছে। তাই যদি এতিয়া শুৱে, 8টামানত উঠিলে তাই ৰাতিটো ভালকৈ শুব। কিন্তু যদি এতিয়া সাৰ পাই যায়, ৰাতি তাই বহুত আমনি কৰিব। গতিকে তাই শুই আছে, আৰু বাহঁতে ভাত পানী বনাই আছে। কি বনাইছে মই দেখাই আছোঁ, চাবচোন। এয়া তাই শুই আছে, আৰু এতিয়া সময় হৈছে 6:30। ধুনীয়ালৈকে যদি 7:30 হওক বা 8টালৈকে যদি তাই শুই দিয়ে, ৰাতি ধুনীয়াকৈ টোপনি যাব। কিন্তু এতিয়া সাৰ পাই গ'লেহে মোক ৰাতিটো মানে তাই একদম নুশুব, মোকো শুব নিদিব। এইফালে আমাৰ মানুহ, হাই কৈ দিয়া। খং উঠিছে কিয়? কি হ'ল? এতিয়া এইটো দেখা পাই যাদু কৰি পেলাই এইখিনি মানে চিধাকে লগালে। এতিয়া মই যাদু কৰি আছো, চিধা চিধাকে নহয়, লাগে, লাগিলে মানে এই আহে। মই চাওঁ, মই কৰি চাওঁ। এতিয়া এই আহাটো চাওক, এইটো চিধাকে লাগি দিব লাগে এনেকৈ। অঁ ৰ'বা, মই চেষ্টা এটা কৰি চাম। তুমি হাই এটা কৰি দিয়াচোন প্ৰথমতে। হাই কৈ দিয়া, চবে চাই আছে। দিয়া ইউটিউবত দি দিম হাই। অঁ, তাই চাদৰ মেখেলা পিন্ধি আজি কি হৈ আছে? সৰু বোৱাৰী ন নে ডাঙৰ বোৱাৰী? তুমি ডাঙৰজনী নে সৰুজনী? অঁ, তাই ডাঙৰ বোৱাৰী। অঁ, আৰু এফালে আমাৰ ল'ৰাকণ শুব আৰু ফেনলৈ চাই আছে। তাৰ গাটো বেয়া, চৰ্দি লাগিছে। এইফালে বৌয়ে টোপনি নিয়াব চাই আছে। মই যাদু কৰি দিম, লোৱা, আহি আছোঁ দেই। এইফালে ভাত বনি আছে। ইয়াত হ'ব ছাগলী মাংস আৰু ওলকচু, আৰু এইফালে আছে ঔটেঙা আৰু ভাঙোন মাছ। বহুত টেষ্টি হৈছে, গোন্ধতে কৈছে মানে। এইফালে ওলকচু সিজাই কৰি থৈ দিছে, ছাগলী মাংসৰ লগত যাব। আৰু আজি আমাৰ খাদ্য হ'ব কলপাতত। কলপাতত ভাত খাই চবেই ভাল পায় আমাৰ ঘৰত, আৰু বহুত মানুহে ভাল পায়। গতিকে আমি প্ৰায় খাই থাকোঁ কলপাতত। কাটি কৰি ধুই কৰি থৈ দিয়া আছে। এয়া তাই সাৰ পালে। সাৰ পোৱাৰ পিছতে মই দেউতাকলৈ ফোনটো লগাই দিলোঁ, আৰু দেউতাকৰ মাতটো শুনি তাই ইমানেই ফেকুৰিছে, জানো দেউতাকৰ মাতটো তাই বহুত দিনৰ মূৰত শুনিছে। আৰু কিনো কথা ক'ব লৈছে গম পোৱা নাই, আৰু মানে দেউতাকক কিবাকিবি তাই ঢেৰ কথা কৈ আছে। আৰু এটা কথা, আমি ঘৰত যেতিয়া গোটেই মানুহখিনি লগ হওঁ, তেতিয়া মানে আমাৰ বহুত ফূৰ্তি হয়, বহুত হাঁহি ধেমালি হয়। তাকে আজি অলপ আপোনালোকক দেখাই দিওঁ। মই অলপ ভিডিঅ' কৰি থৈছোঁ। মানে ইমানেই লেকচাৰ হ'ল, ইমানেই কথা চথা পাতিলোঁ। আমাৰতো পোৱালীকেইটাই একদম নাচিয়ে দিলে, আৰু সিহঁতে ইমান মানে ফটুৱাকৈ নাচিছে, চাবচোন দেই। মই মানে একদম অলপ ভিডিঅ' কৰিছোঁ। গোটেইখিনিতো ভিডিঅ' কৰা সম্ভৱ নহয়, কাৰণ সেইখিনি সময়ত মানে হাঁহি মেলি ভিডিঅ' কৰিম তেনেকৈ থাকি যায়। তেওঁ অলপ কৈছোঁ, চাওকচোন। আৰু এইফালে আমাৰ টিকলুটো যে, তাক আমি এনেই জোকাই আছিলোঁ। সি মানে নতুনকৈ মানে মানুহক দম দিবলৈ শিকিছে, আৰু সৰু ল'ৰা ছোৱালীৰ মুখত এনেও ভালেই লাগে। গতিকে এই ভাগিনজনীয়ে তাক এনেকৈ মানে
কৈ আছিলে যে আকৌ কোৱাচোন কি কৈছিলা, আৰু সি মোবাইলটো দেখাৰ লগে লগে মনে মনে থাকিলে আৰু নোকোৱা হ'ল। ল'ৰা ছোৱালীবিলাকে গম পায় মোবাইলটো ওলোৱাৰ লগতে, গতিকে সিও তেনেকৈ মনে মনে থাকিলে। গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে, চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।